বকৰ কালাতলি নতুন কাঠমি গাঁৱত দিন দুপৰতে চোৰক হাতে লুটে ধৰি ৰাইজে গতালে আৰক্ষীক। কামৰূপ জিলাৰ সুন্দলী আৰক্ষী চকীৰ অন্তৰ্গত নতুন কাঠমি গাঁৱৰ প্ৰয়াত চহৰ আলীৰ নিজা বাসগৃহত আজি দিনৰ 12 মান বজাত কোনো মানুহ নথকাৰ সুযোগ লৈ এটা চোৰে গৃহত প্ৰৱেশ কৰি কাপোৰ বাচন বৰ্তন লৈ থকা অৱস্থাত একাংশ লোকে প্ৰত্যক্ষ কৰি এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ৰাইজে চোৰটোক আটক কৰি সুন্দলী আৰক্ষী চকীত খবৰ দিয়াত সুন্দলী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চুৰি কৰা সা সামগ্ৰীৰ সৈতে চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত চোৰটো সুন্দলীৰ চেলসুটিৰ জাবেদ আলীৰ পুত্ৰ আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। ঘৰ ক'ত? কি কৰি আছা? চুৰি কৰিছা কি? তো মই একচুৱেলি হেৰিত গড়ামাৰীত গৈছিলোঁ। মোৰ ঘৰৰ পৰা ফোন মাৰিলে যে চোৰ এটা ধৰাত পৰিছে। মই এনেহাও গুচি আহিলোঁ গড়ামাৰীৰ পৰা। অহাৰ পিছত দেখা পালোঁ তেখেতে পথাৰত দৌৰাই দৌৰাই লুকাই আছে যায় কেনে এটা ঘৰত যায় লুকালে। তাৰ পৰা আমি গোটেইখিনি ধৰি কেনে তাতে ইয়াতে লৈ আহিলোঁ। অনাৰ পিছত তেখেতক সোধ-পোছ কৰিলোঁ কিমান দিনৰ পৰা চুৰি কৰে। 1-1.5 বছৰৰ পৰা চুৰি কৰে তেখেতে। তো এতিয়া ধৰি কেনে আমি আৰক্ষী থানাত গতাই দিলোঁ। কি কি চুৰি কৰিলে? চুৰি কৰিলে আপোনাৰ বাচন পাতি আৰু কিবা কাপোৰ চাপোৰ চুৰি কৰিলে। তো চান্স পালে আৰু কিবা কিবি ল'লে হয়, কিন্তু আমি যিখিনি পাইছোঁ কাপোৰখিনি পাইছোঁ আৰু আপোনাৰ বাচন পাতি কিবা কিবি অলপ পালোঁ। তো আমি ৰাইজে তেখেতক মাৰিব দিয়া নাই, যিহেতু ড্ৰাগছ মাৰি থাকে, ড্ৰাগছ মাৰা ল'ৰা হয় এইটো, বৰ্তমানো মাৰি আছে। তো ৰাইজে যদি কিবা কাৰণে হাত দিয়ে তেনেহ'লে ইয়াৰ অৱস্থা অলপ বেয়া হৈ যাব কাৰণে আমি আৰক্ষী থানাত গতাই দিলোঁ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।